নমস্কাৰ, আজি হৈছে ২৪ জানুৱাৰী শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। এক ডাঙৰ খবৰ জনাইছোঁ, এতিয়ালৈকে ন্যায় পোৱা নাই হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জনাইছোঁ বিস্তাৰিত খবৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ গৰিমা শইকীয়া গাৰ্গৰ। পামী বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰীলৈ। জুবিনৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান পৰিয়ালবৰ্গৰ। পৰিয়ালৰ অনুৰোধ, প্ৰয়োজন সাপেক্ষে শক্তিশালী লোক অধিবক্তা নিয়োগ কৰক। ৰাজ্যবাসীয়ে জুবিন পৰিয়ালক প্ৰদান কৰা সমৰ্থনৰ উল্লেখ স্মাৰক পত্ৰখনত। আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। পামী বৰঠাকুৰ খুৰাক মনোজ বৰঠাকুৰৰ স্বাক্ষৰ সম্বলিত পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। আৰু জুবিনৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে বিশেষ আদালতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আৰু পৰিয়ালৰ অনুৰোধ, প্ৰয়োজন সাপেক্ষে আৰু শক্তিশালী লোক অধিবক্তা নিয়োগ কৰাৰ দাবী। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ভংগ হ'ব নেকি মিত্ৰতা? ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। কংগ্ৰেছক ২৭খন আসনৰ তালিকা দিছে ৰাইজৰ দলে। মিত্ৰতা চূড়ান্ত হ'লে ২০খন আসনত সন্তুষ্ট হ'ব ৰাইজৰ দল। আৰু ৩১ জানুৱাৰীৰ ভিতৰত আসন ভাগ বটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত। মিত্ৰতা চূড়ান্ত নহ'লে এককভাৱে নিৰ্বাচন খেলিব ৰাইজৰ দলে। আৰু ৪৭টা সমষ্টিৰ বাবে যোজা চলাইছে অখিল গগৈয়ে। আৰু সংবাদমেলযোগে ৰাইজৰ দলৰ নেতৃত্বই প্ৰকাশ কৰিলে এই কথা। বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট, তাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। কংগ্ৰেছক ২৭খন আসনৰ তালিকা দিছে ৰাইজৰ দলে। আৰু মিত্ৰতা চূড়ান্ত হ'লেই ২০খন আসনত সন্তুষ্ট হ'ব ৰাইজৰ দল। আৰু ৩১ জানুৱাৰীৰ ভিতৰত আসন ভাগ বটোৱাৰাৰ চূড়ান্ত সিদ্ধান্ত কৰক। আৰু মিত্ৰতা চূড়ান্ত নহ'লে এককভাৱে নিৰ্বাচন খেলিব ৰাইজৰ দলে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চৰকাৰে লাখ লাখ মহিলাক দিব ৮,০০০ টকা। সাজু কৰিছে তালিকা। আৰু ফেব্ৰুৱাৰীতে কোনে কোনে লাভ কৰিব এই ধন। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ মহিলালৈ আহি পৰিছে ভাল খবৰ। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। ৮,০০০কৈ টকা ৰাজ্যৰ মহিলাক চৰকাৰে দিব। আৰু ফেব্ৰুৱাৰী মাহতেই চৰকাৰে প্ৰদান কৰিব এই ধন। ফেব্ৰুৱাৰীৰ ২০ তাৰিখৰ পৰা কৰা হ'ব ধন বিতৰণ। আৰু সাজু কৰিছে সম্পূৰ্ণ তালিকা। আৰু ফেব্ৰুৱাৰী মাহতেই কোন মহিলাই পাব এই ধন। আৰু এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা। আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। জনাইছোঁ বিস্তাৰিত খবৰ যে এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা। ১২৫০ টকাৰ বিপৰীতে লাভ কৰিব প্ৰতিগৰাকী মহিলাই ৮,০০০কৈ টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই বিশেষ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে এই উপহাৰ। জনাইছোঁ আজি সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ১০০ সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি। কৌশলেৰে বিজেপিয়ে কৰোৱাইছে চহী। এছাৰ বিসংগতিত বিজেপি জড়িতৰ বিস্ফোৰক অডিঅ' কল। এক ডাঙৰ খবৰ জনাইছোঁ, এছাৰৰ বিসংগতিৰ আঁৰত জড়িত নেকি বিজেপি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এটা অডিঅ' কলে উদঙাইছে বিস্ফোৰক তথ্য। এছাৰ সম্পূৰ্ণভাৱে বিজেপিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হৈছে। জ্যেষ্ঠ বিজেপি কৰ্মীয়ে কৌশলেৰে আপত্তি পত্ৰত কৰোৱাইছে চহী। আৰু এছাৰৰ জৰিয়তে ১০০গৰাকী সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিসন্ধি ৰচিছে। শোণিতপুৰৰ ঘোঁৰামাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে বিসংগতিক লৈ এই প্ৰতিক্ৰিয়া। তেজপুৰ পুৰস্থিত জিলা বিজেপি কাৰ্যালয়ৰ পৰা পঠোৱা হৈছে নাম কৰ্তনৰ ফৰ্ম।
7 আৰু শুনানিৰ বাবে ভুক্তভোগী লোকক মাতি পঠালে বিজেপিৰ জিলা কাৰ্যালয়লৈ আৰু ভুক্তভোগীৰ বিজেপিৰ বিষয়ববীয়াৰ লগতে কৰিব লাগিব আলোচনা তেজপুৰত সংঘটিত এই বিসংগতিক লৈ সৰব হৈছে কংগ্ৰেছ আৰু এছআৰৰ বিসংগতিৰ আঁৰত জড়িত নেকি বিজেপি জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ডাঙৰ খবৰ ৰূপজ্যোতি কৰ্মী এজন ফটুৱা মানুহ এইবাৰ ৰূপজ্যোতিক হৰুৱামে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক ডাঙৰ খবৰ জনাইছোঁ ৰূপজ্যোতি কৰ্মীৰ কাম নাই ফটুৱা মানুহ বুলি এতিয়া বিস্ফোৰক মন্তব্য অখিল গগৈৰ মুখেৰে খালি পেকপেকাই থাকে ৰূপজ্যোতি কৰ্মীয়ে 40 বছৰ ৰূপজ্যোতিৰ পৰিয়ালে চলাই আছে মৰিয়নি সমষ্টি কিন্তু আজিও মৰিয়নি সমষ্টি কামৰ নামত জিৰ'হে দেখা গৈছে আৰু কৰ্মীৰ পৰিয়ালক এইবাৰ মৰিয়নিৰ এমএলএ হ'বলৈ দিয়া নহ'ব আমি সকলোৱে মিলি এইবাৰ ৰূপজ্যোতি কৰ্মীক পৰাজিত কৰিম মৰিয়নিত ৰূপজ্যোতি কৰ্মীৰ উৎপাত বন্ধ কৰি দিম আৰু এইবাৰে ৰূপজ্যোতি কৰ্মীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ বুলি এতিয়া বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ ৰূপজ্যোতি কৰ্মীক লৈ এইবাৰ অখিল গগৈৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে ৰূপজ্যোতি কৰ্মীৰ কাম নাই তেওঁ এজন ফটুৱা মানুহ বুলি এতিয়া বিস্ফোৰক মন্তব্য ৰূপজ্যোতি কৰ্মী ফটুৱা মানুহ বুলি আখ্যা দিছে অখিল গগৈয়ে আৰু মুখেৰে খালি পেকপেকাই থাকে ৰূপজ্যোতি কৰ্মীয়ে 40 বছৰ ৰূপজ্যোতিৰ পৰিয়ালে চলাই আছে মৰিয়নি সমষ্টি কিন্তু আজিও মৰিয়নি সমষ্টিত কামৰ নামত জিৰ' বুলি এতিয়া বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ 23টা সমষ্টিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ সংখ্যালঘু অধ্যুষিত 23টা সমষ্টিক লৈ অংক আৰম্ভ আৰু 23টা সমষ্টিত চকু কংগ্ৰেছ AIUDF আৰু ৰাইজৰ দলৰ বিৰোধীয়ে চকু দিয়া 23খন আসনত কোন হ'ব প্ৰাৰ্থী কংগ্ৰেছ ৰাইজৰ দলৰ আসন বুজাপৰাত কাৰক 23খন আসন আৰু অখিল গগৈয়ে বিচাৰিছে ধিং মন্দিয়াকে ধৰি একাধিক সমষ্টি আৰু AIUDFৰ দখলত থকা সমষ্টিত চকু দিছে অখিল গগৈয়ে ৰাজ্যৰ 23টা সমষ্টিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ সংখ্যালঘু অধ্যুষিত 23টা সমষ্টিক লৈ অংক ইতিমধ্যে আৰম্ভ হৈছে 23টা সমষ্টিত চকু এইবাৰ কংগ্ৰেছ AIUDF আৰু ৰাইজৰ দলৰ বিৰোধীয়ে চকু দিয়া 23খন আসনত কোন হ'ব প্ৰাৰ্থী তাক লৈ এতিয়া প্ৰশ্ন আৰম্ভ হৈছে কংগ্ৰেছ ৰাইজৰ দলৰ আসন বুজাপৰাত কাৰক এইবাৰ 23খন আসন আৰু অখিল গগৈয়ে বিচাৰিছে ধিং মন্দিয়াকে ধৰি একাধিক সমষ্টি জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 1 কোটি মুছলমানে কঁপাব ৰাজপথ জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ এইবাৰ 1 কোটি মুছলমানৰ এক ডাঙৰ খবৰ জনাইছোঁ এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে ঠিক সিমানেই অধিকাৰ আছে মিয়া লোকৰ মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য সমান এছআৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে এইখন চৰকাৰে আৰু চৰকাৰ থৰক বৰক কৰি দিয়াৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ 1 কোটি মুছলমানে কঁপাব ৰাজপথ আৰু অসমৰ জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ এইবাৰ মুছলমানৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এছআৰক লৈ এইবাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ মিয়াৰো আছে বুলি হুংকাৰ প্ৰদান কৰি কেতবৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে ঠিক সিমানেই অধিকাৰ মিয়া মানুহৰো আছে আৰু মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য একেই সমানেই আৰু এছআৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে এইখন চৰকাৰে আৰু চৰকাৰ থৰক বৰক কৰি দিয়াৰ হুংকাৰ এইবাৰ সংখ্যালঘুৰ